এই সকল ব্যক্তি নৰকলৈ যায়। নৰকত দিয়া শাস্তিৰ কথা শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ভুল ক্ষমা কৰিব পাৰি, কিন্তু পাপ কেতিয়াও ক্ষমা কৰিব নোৱাৰি। পাপৰ শাস্তি কি জানো আহক। আমাৰ প্ৰধান প্ৰাচীন গ্ৰন্থসমূহৰ ভিতৰত 4খন বেদ আৰু 18খন মহাপুৰাণ আছে। এই 18খন পুৰাণৰ ভিতৰত এখন মহাপুৰাণ আছে গৰুড় পুৰাণ। আমি সকলোৱে গৰুড় পুৰাণৰ লগত পৰিচিত। এই পুৰাণত মানুহৰ জীৱন, মৃত্যু, পাপ আৰু গুণৰ লগত জড়িত সকলো কথা বিতংভাৱে উল্লেখ কৰা হৈছে। আপুনি নিশ্চয় প্ৰায়ে স্বৰ্গ আৰু নৰকৰ কথা শুনিছে। এইটো কোৱা হৈছে যে মৃত্যুৰ পিছত এই দুটা স্থানৰ ভিতৰত কোনটো ঠাইলৈ যাব লাগে সেইটো আমাৰ কৰ্মই নিৰ্ধাৰিত কৰে। আমাৰ সকলো বেয়া কাম, ভাল কামৰ হিচাপ ঈশ্বৰৰ ওচৰত সুৰক্ষিত হৈ থাকে। সেইবাবেই আমাক সৰুৰে পৰা শিকাইছে যে ঈশ্বৰে আমাক চাই আছে, বেয়া কাম নকৰিবা। যিসকল বুদ্ধিমান আৰু জ্ঞানী তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো কণিকাতে ঈশ্বৰৰ উপস্থিতি দেখে। ইয়াৰ বিপৰীতে যিসকল পাপী আৰু দুষ্টকৰ্মী তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে আৰু পাপৰ অংশীদাৰ হয়। বেয়া কামৰ সদায় বেয়া পৰিণতি থাকে। তাৰ ফলস্বৰূপে এজন ব্যক্তিয়ে নৰকত স্থান পায়। সেইদৰে সৎকৰ্ম কৰি স্বৰ্গ লাভ কৰে। ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে অজ্ঞান, কামনা, ক্ৰোধ, মোহ বা লোভে মানুহক পাপ কৰিবলৈ লৈ যায়। গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে গৰুড়ক নৰকৰ ভয়াৱহতাৰ বৰ্ণনা কৰিছে। ভাল কাম কৰা ব্যক্তিয়ে নিশ্চিতভাৱে স্বৰ্গত স্থান পায়, আনহাতে সদায় পাপ আৰু বেয়া কাম কৰা সকলে নৰকৰ অত্যাচাৰ ভোগ কৰে। কেৱল এয়াই নহয়, নৰকলৈ যোৱাৰ পথত আমি বহু ধৰণৰ অত্যাচাৰৰ মাজেৰে পাৰ হ'বলগীয়া হয়। আনহাতে স্বৰ্গৰ পথ ফুলৰ দৰে কোমল আৰু সুখদায়ক। ভগৱান বিষ্ণুৱে গৰুড়ক যিদৰে নৰকলৈ যোৱা পথৰ ভয়ানক অৱস্থাৰ বৰ্ণনা কৰিছে, ভয়ত গাৰ নোম শিয়ৰি উঠিব। কেৱল নৰকৰ অৱস্থা কেনেকুৱা হ'ব সেই কথা ভাবিলেই ভয় লাগে। পাপীসকলে নৰকৰ বাটত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। পানী বা খাদ্যও পোৱা নাযায়। কেতিয়াবা চোকা শিলত, কেতিয়াবা গৰম মাটিত, কেতিয়াবা বোকাময় ৰাস্তাত খোজ কাঢ়িবলগীয়া হয়। প্ৰতিটো ঋতু নিজস্ব ভয়ংকৰ ৰূপত থাকে। কেতিয়াবা অত্যন্ত গৰম, কেতিয়াবা হিম শীতল ঠাণ্ডা আৰু কেতিয়াবা প্ৰচণ্ড বৰষুণে পাপীৰ পথত সংগ দিয়ে। বাটত তেওঁলোকে ভয়ংকৰভাৱে অশান্ত আৰু উগ্ৰ জীৱৰে ভৰা বৈতৰণী নদীৰ সন্মুখীন হয়। এই নদীখন পাৰ হ'ব লগা হয়। কেৱল বৈতৰণী নদীৰ ভয়ানক ৰূপ দেখিয়েই পাপী ভয়ংকৰভাৱে ভয় খায়। ইমান কষ্ট ভোগ কৰাৰ পিছত যমলোক পালে তাত থকা দৃশ্য আৰু ভয়ংকৰ হৈ পৰে। ভগৱান বিষ্ণুৱে কৈছে যে অসংখ্য পুণ্যকৰ্ম সম্পাদন কৰি 84 লাখ জীৱন অতিক্ৰম কৰিহে মানৱ জীৱন লাভ কৰিব পাৰি। যদি মানুহৰ ৰূপত জন্ম লোৱাৰ পিছতো ভাল কাম কৰা নহয় তেন্তে সেয়াই আটাইতকৈ ডাঙৰ পাপ। যি ব্যক্তিয়ে দান বৰঙণি নকৰে, ঈশ্বৰক পূজা নকৰে, ধৰ্ম পালন নকৰে আৰু জীৱ-জন্তু পক্ষীক দয়া নকৰে, তেওঁ পাপৰ অংশীদাৰ হৈ পৰে। চুৰি, ঠগ, হত্যা, ধৰ্ষণ, আন কুকৰ্ম কৰাসকলে স্বৰ্গ লাভ কৰিব নোৱাৰে। ঈশ্বৰে আমাৰ পাপৰ